অত্যাধিক মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পশ্চিম নলবাৰীৰ চামতাত কংগ্ৰেছৰ প্ৰতিবাদ। স্মাৰ্ট মিটাৰ সংযোগৰ বিৰোধিতা আৰু অত্যাধিক মাচুলৰ বিৰুদ্ধে আজি টিহু সমষ্টিৰ অন্তৰ্গত পশ্চিম নলবাৰীত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ নেতৃত্বত 40 নং টিহু সমষ্টিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে আৰু চামতাস্থিত বৈদ্যুতিক উপসংমণ্ডলৰ প্ৰবন্ধকক স্মাৰকপত্ৰ প্ৰদান কৰে। যিকোনো প্ৰকাৰে গ্ৰাহকৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ আঁতৰাবলৈ দাবী জনাই বিৰোধী দলটোৱে পশ্চিম নলবাৰী চামতা বিদ্যুৎ সংমণ্ডল ঘেৰাও কৰি বিদ্যুৎ বিভাগ হাই হাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই হাই আদি ধ্বনিৰে চামতাৰ আকাশ বতাহ উত্তৰাৰ কৰি তোলে। আজি 40 নং টিহু সমষ্টিৰ অন্তৰ্গত আমি চামতা এপিডিচিএলৰ যি কাৰ্যালয় আছে কাৰ্যালয়ত আমি প্ৰতিবাদী কাৰ্যসূচী চামতা চকৰ পৰা ৰূপায়ণ কৰিছোঁ। এই কাৰ্যসূচী লোৱাৰ আমাৰ মুখ্যতঃ উদ্দেশ্য গোটেই অসমত জানে মানুহক বিজুলী বিলটোই কঙা কৰিছে আৰু এইভাগে লোডশ্বেডিং ইমান গৰম, মানুহে কাৰেণ্ট লাগিলে নাপায়, আনফালে এই স্মাৰ্ট মিটাৰসমূহ জবৰদস্তি লগাই দি মানুহৰ যাৰ 300-400 টকা বিল আহিছিল আজি নভবাকে 1500-1800 টকা বিল আহে। আপুনি ইভিন সব কাৰেণ্ট ফ্ৰিজ সব যদি অফো কৰি থৈ মানুহ বাহিৰত ক'ৰবাত যায় তেতিয়া আপুনি চাব মিটাৰৰ পইণ্টটোলৈকে চৰকাৰৰ দায়িত্ব থাকে, তাৰপিছতহে কিবা ইউজ কৰিলে আমাৰ বিল আহিব লাগে। কিন্তু বহুতে যদি আপোনালোকে কেতিয়াবা প্ৰমাণ চাব পাৰে, মই বহুতৰ অবজেকশ্যন পাইছোঁ, ভিতৰত সব অফ কৰি থৈ যায় কিন্তু মিটাৰটোত অট'মেটিকেলি বিল আহি থাকে। গতিকে এইটো 100% টেকনিকেল ডিফেক্ট আছে আৰু এই টকাৰ শ্বেয়াৰটো মানে এটা ব্লেক মানি হৈ এটা বৃহৎ টকা আদানী গ্ৰুপৰ লগত কাৰোবাৰ নেক্সাছ হৈছে আমি অনুভৱ কৰোঁ। এইকাৰণে অনুভৱ কৰোঁ এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্যত ফুটি উঠিছে। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যদি ইমান বিল পালোহেঁতেন ৰাজকোষত আহিলেহেঁতেন, আমাৰ ৰাজকোষত অহা নাই, তেখেতৰ মন্তব্য, মোৰ নহয়। যদি ৰাজকোষত যোৱা নাই তেখেতৰ সহধৰ্মিনীৰ এনেকি ভূঞা বাইদেউৰ তাত গ'ল নেকি, নতুবা আদানীৰ লগত নেক্সাছ কৰি বেলেগ কিবা একাউণ্টত গ'ল নেকি? কাৰণ ৰাইজক মই কথাটো জনাব খুজিছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাটো সঁচা জানো? আমিতো বিল বেছি ভৰি আছোঁ এইটো নিশ্চিত, তেখেতে কৈ আছে আকৌ তেখেতে ৰাজকোষত টকাটো যোৱা নাই, তেনেহ'লে বেলেগ লাইনত গৈছে। এই টকাটো ক'ত গ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শক্তিমন্ত্ৰীক এই প্ৰশ্নটো আমি তুলি ধৰিছোঁ, দাঙি ধৰিছোঁ। আৰু আমাৰ কথাটো স্পষ্ট, এই স্মাৰ্ট মিটাৰেদি দুখীয়া ৰাইজক মাধমাৰ কৰা যিটো কাৰ্যসূচী, আদানীহঁতৰ লগত লগ লাগি যিটো লুণ্ঠন ৰাজ চলোৱাৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো যদি বন্ধ নকৰে তেনেহ'লে আমি কিন্তু কংগ্ৰেছ দলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ আৰু কৰি থাকিম। কাৰণ সাধাৰণ ৰাইজৰ যিটো ধৰণৰ এইভাগে মূল্য বৃদ্ধিয়ে মানুহক কঙা কৰিছে, এইফালে ইলেক্ট্ৰিচিটিৰ বিল চাব, সেইভাগে ইনকাম পাৱাৰটো সকলোৰে কমি গৈছে, ইনকাম পাৱাৰ মানুহৰ বহুত কমি গৈছে, পৰিয়ালে গ'লে 1200 টকা এটা 2-4টা পৰিয়ালত দি কেৱল ক'ব খোজে সেইটো বিজেপিৰ টকা, কোনো চৰকাৰৰ আঁচনি নহয়। গতিকে কেৱল ৰাইজকে মাৰিছে আৰু এটা বিশেষ পৰিয়াল বা সেই এটা পৰিয়ালৰ লগত যাৰ অতি ঘনিষ্ঠ সম্পৰ্ক সেই 4-5টা পৰিয়ালে অসমৰ গোটেই সম্পত্তিখিনি কাঢ়ি ল'ব খুজিছে, এয়া কিন্তু সহজভাৱে লোৱা নহয়। উক্ত প্ৰতিবাদত সংগ দিয়ে নলবাৰী জিলা কংগ্ৰেছৰ সম্পাদক লুৎফুৰ ৰহমান, অসম প্ৰদেশ কংগ্ৰেছৰ নেতা কৃতিক বৰ্মন, নলবাৰী জিলা OBCৰ সভাপতি অশ্বিনী দাস, টিহু যুৱ কংগ্ৰেছৰ সভাপতি ইমদাদুল হক, পশ্চিম নলবাৰী মণ্ডল কংগ্ৰেছৰ সভাপতি দিলীপ ডেকা, মধুপুৰ মণ্ডল কংগ্ৰেছৰ সভাপতি দিলীপ পাঠককে বহু গণ্যমান্য কংগ্ৰেছ কৰ্মীসকল উপস্থিত থাকে। আজি এই আমাৰ যিটো এই কাৰ্যসূচী, এই কাৰ্যসূচীটোৰ লগত সেইটোৰ কোনো সম্পৰ্ক নাই। নন্দলাল চৰকাৰ ডাঙৰীয়াৰ ওপৰত মই আচলতে ক'বলৈ লাজ পাওঁ। এইকাৰণে লাজ পাওঁ, নন্দলাল চৰকাৰ ডাঙৰীয়াৰ কোনো অধ্যয়ন নাই, 1 নম্বৰ কথা, কোনো অধ্যয়ন নাই। তেখেতক বহুতকেইখন সভাত আমি চৰকাৰী মিটিঙত লগ পাইছোঁ, চৰকাৰী মেম্বাৰ, মই এমপিক ৰিপ্ৰেজেণ্ট কৰি গৈছিলোঁ, অধ্যয়ন নাই। দ্বিতীয় এটা কথা, তেখেতে উগ্ৰ হিন্দুত্ববাদ দেখাব খোজে, কিন্তু মই কওঁ আমাতকৈ তেখেত কম হিন্দু, মই ৰাতুল বাতৰি তেওঁতকৈ ডাঙৰ হিন্দু, মই ক'লোঁ। তেখেতে এনেকুৱা এগৰাকী হিন্দু যিজন হিন্দুৱে কেৱল হিন্দু আৰু মুছলিমৰ মাজত কাজিয়া লগাব খোজে। অৰিজিন RSS কোন? অৰিজিন হিন্দুত্ববাদী নেতা কোন? নলবাৰীত অশোক শৰ্মাতকৈ ডাঙৰটো হিন্দুত্ববাদী বা বিজেপিৰ নেতা নাছিল। অশোক শৰ্মা ডাঙৰীয়াইতো কেতিয়াও এনেকুৱা কথা বিজেপিত থাকোঁতেও কোৱা নাই, আজিও কোৱা নাই, কিন্তু আজি ফাদিল কৰি কৈছে যে বিজেপিয়ে যিটো এই মানুহক এটা গ্ৰুপৰ লগত আনটোক ডিভিজন কৰাৰ প্ৰক্ৰিয়া কৰিছে, এই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে আজি বিজেপিৰ পৰা অশোক শৰ্মা ডাঙৰীয়া কংগ্ৰেছলৈ আহিছে। আৰু এই নন্দলাল চৰকাৰ জাতীয় মানুহখিনিৰ কাৰণে অশোক শৰ্মাৰ দৰে মানুহ তাত টিকিব পৰা নাই। আজি অশোক শৰ্মা ডাঙৰীয়াই কি কৰিছিলে, নন্দলাল চৰকাৰ ডাঙৰীয়াই কি কৰিছে যে ধমধমাত এটা ঘটনা হৈছিলে, দুজনী ছোৱালী ক'ৰবাত ফুৰিব গৈছে,
পৰিয়ালৰ মানুহে বিচাৰি নাপায় থানাত এটা ইণ্টিমেশ্যন দিছে থানাৰ মানুহে যোগাযোগ কৰি গম পালে মই গোটেই তথ্যটো ঘৰত গৈ মানুহ পঠাই লৈছোঁ গম পালে যে কোনোবা বেলেগৰ লগত ফুৰিব গৈছিলে ছোৱালী দুজনী উদ্ধাৰ হ'ল নন্দলাল চৰকাৰে টেগলাইন এটা লিখিলে আকৌ লাভ জেহাদ যি সময়ত অসমখন অস্থিৰ হৈ আছে সেই সময়ত আকৌ অস্থিৰ কৰাৰ নলবাৰী জিলাখনক যি পৰিকল্পনা আজিলৈকে কিয় আমাৰ উপায়ুক্ত মহোদয়া আমাৰ SP মহোদয়াই কিয় তেওঁৰ এগেইনষ্টত ষ্টেপ লোৱা নাই মই এইটোত আচৰিত হৈছোঁ এই মন্তব্যটো যদি মিছা মন্তব্যটো অন্য এজন বেলেগ দলৰ নেতাই দিলে হয় মই ৰাতুল বাতৰি দিলোহেঁতেন এতিয়া মই মুক্ত আকাশৰ তলত নহয় নলবাৰী জেইলত থাকিলোহেঁতেন নন্দলাল চৰকাৰক আজিলৈকে জেইলত নিয়া নহ'ল যদি নন্দলাল চৰকাৰক জেইলত নিয়া নহয় এনেকুৱা কথা ক'লে অন্য মানুহকো জেলত নিয়া নহ'ব নেকি উপায়ুক্ত মহোদয়া আৰু SP মহোদয়াক মই আজি প্ৰশ্ন তুলিছোঁ যদি বেলেগ মানুহক জেলত নিয়ে আমি কিন্তু ধৰিম নন্দলাল চৰকাৰক এনেকুৱা কথা কোৱাৰ কাৰণে ইমান তাৰিখৰ ইমান পৌষ্টিক দলৰ ব্যক্তি নহয় দেখিছোঁ চাম কলিতা নামৰ মানুহ এজনে এইটো আইডেণ্টিফাই কৰি লিখিছে যে ধমধমাত এনেকুৱা কোনো ঘটনাই থানাত এনেকুৱা কোনো ৰিপৰ্টে নাই তেতিয়া লগে লগে নন্দলাল চৰকাৰ ডাঙৰীয়াই নিজৰ দুৰ্বলতা বুজি তেখেতে পোষ্টটো ডিলিট কৰিলে আৰু আমাৰ দুজন মানুহে এইটোৰ ওপৰত কেছ দিলে আৰু যোৱাকালি নলবাৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা প্ৰেছ মিট কৰা হ'ল কিন্তু এতিয়ালৈকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই এয়া কিন্তু আৰক্ষী প্ৰশাসনৰ ভুল পদক্ষেপ বুলি আমি ক'ব খোজোঁ গতিকে আজি এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই SP মহোদয়া আৰু উপায়ুক্ত মহোদয়াক মই অনুৰোধ কৰিব খুজিছোঁ যে অনতিপলমে নন্দলাল চৰকাৰে সাম্প্ৰতিক সময়ত ভাতৃত্ববোধৰ সম্পৰ্কক নস্যাৎ কৰি বহু মানুহৰ মাজত কাজিয়া লগাই যি ৰক্তাক্ত পৰিৱেশ সৃষ্টি কৰিব খুজিছিল ইনফ্লুৱেঞ্চ কৰিব খুজিছিল তাৰ বিৰুদ্ধে তেওঁৰ ওপৰত মানে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ আৰু নল'লে দ্বিতীয় মানুহজনৰ ওপৰতো নল'ব বুলি আশা ৰাখিছোঁ অন্য এটা মন্তব্য দি কৈছে যে অসমীয়া খিলঞ্জীয়া মুছলমান আৰু মিয়া প্ৰায় একে বুলি কৈছে নাই সেইটো তেখেতৰ মই দেখোন ক'লোঁ তেখেতৰ দৰে মানুহৰ কথা মিডিয়াত ক'ব লাজ লাগে মই কালি যে প্ৰেছ মিটটোত মই নিদিলোঁ কাৰণটো হ'ল মই নন্দলাল চৰকাৰৰ দৰে মানুহৰ বিষয়ে কথাই ক'ব নোখোজোঁ আজি বাধ্যত পৰি ক'লোঁ আৰু মই তেওঁৰ বিষয়ে নকওঁ আপোনালোকক ক'লোঁ আমি ক্ষমতাবিহীনভাৱেও চাইকেল চলাইও ৰাস্তাত ঘূৰি ফুৰিব পাৰোঁ যোনদিনা নন্দলাল চৰকাৰ ডাঙৰীয়াই ক্ষমতা যোৱাৰ পিছত ৰাস্তাত এবাৰ ঘূৰি দেখাব পাৰিব মই সেইদিনা তেওঁক চেলুট দিম তাতকৈ বেছি নকওঁ নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট DA 365